হাউলিৰ ৰাস মন্দিৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ল'লে আশীৰ্বাদ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰ ভ্ৰমণ কাৰ্যসূচী সামৰি যোৱাকালি আবেলি 4 বজাত বৰপেটা জিলাৰ অন্তৰ্গত হাউলিৰ ৰাস মন্দিৰৰ প্ৰাংগণত উপস্থিত হৈ ভগৱান শ্ৰীকৃষ্ণৰ মন্দিৰত আশীৰ্বাদ লয়। পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে অহা ছেপ্টেম্বৰত বিটিআৰৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ'ব। হাউলিৰ ৰাস মন্দিৰত শতবৰ্ষ অনুষ্ঠানৰ বাবে এটা শতবৰ্ষ অতিথিশালা নিৰ্মাণৰ আবণ্টন দিয়াৰ কথা ঘোষণা কৰে। লগতে ৰাজ্যৰ বিভিন্ন বিভাগত 50,000ৰো অধিক নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব বুলি সদৰি কৰে। ইপিনে গুৱাহাটীৰ আমিন গাঁৱৰ পৰা বৰপেটা হাউলিলৈ নতুন 2 লেন যুক্ত পথৰ নিৰ্মাণৰ কাম শীঘ্ৰেই আৰম্ভ হোৱাৰ কথা অৱগত কৰে। লগতে হাউলি অঞ্চলৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত 97সংখ্যক হাউলিৰ ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি, সম্পাদক আৰু উপদেষ্টা মণ্ডলীৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে এক আলোচনাত মিলিত হয়। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, টিভি লাইভ নিউজ। সমিতিয়ে ৰাসৰ সময়ত মোক নিমন্ত্ৰণ কৰিছিলে, কিন্তু সেই সময়ত কৰ্মব্যস্ততাৰ বাবে মই আহিব পৰা নাছিলোঁ। আজি অলপ কোকৰাঝাৰৰ পৰা গুৱাহাটী উভতাৰ সময়ত হাতত অলপ সময় আছিলে, সেয়েহে যোৱাকালিয়ে মই খবৰ দিছিলোঁ যে আহোঁতে মই এবাৰ ৰাসৰ কাৰ্যালয়ত বহি আলাপ আলোচনা কৰিম, অলপ মনৰ কথা বতৰা পাতিম। আজি ৰাস কমিটিৰ সকলোৰে লগত অকণমান সময় বহিলোঁ আৰু ৰাস মন্দিৰতো সেৱা জনালোঁ। বেলেগ কোনো বিশেষ উদ্দেশ্য নাছিল, ইমানেই কথা। বৰপেটা জিলাৰ বাবে এটা ডাঙৰ খবৰ ইতিমধ্যে আপোনালোকে গম পাইছে যে আমিন গাঁৱৰ পৰা বৰপেটালৈ গোটেই পথছোৱা আমি নতুন এলাইনমেণ্টেৰে সৈতে ৰাষ্ট্ৰীয় ঘাইপথ ইতিমধ্যে ঘোষণা কৰা হৈছে। ইমান দিনে বৰপেটাৰ ৰাইজৰ এটা বহুত ডাঙৰ আপত্তি আছিল যে চহৰখনেদি কোনো নেশ্যনেল হাইৱে নাছিলে। এতিয়া নেশ্যনেল হাইৱেৰ অনুমোদন হ'ল, আমি ইয়াৰ পিছত এতিয়া এষ্টিমেট হ'ব আৰু সেই হাইৱেটো আহি আহি হাউলিতে সংলগ্ন হ'ব। মই ভাবোঁ যে ই বৰপেটাৰ আৰ্থ সামাজিক বিকাশত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। হাইৱেটো তাৰ নিয়ম হ'ল যে এতিয়া এলাইনমেণ্ট হৈ গ'ল, এতিয়া এষ্টিমেট হ'ব। এষ্টিমেট হোৱাৰ লগে লগে লেণ্ড একুইজিশ্যন আদি হ'ব। 1.5 বছৰমানটো লাগিব, কিন্তু এবাৰ হৈ গ'ল আৰু এতিয়া সেইটো মানে হোৱাৰ পথত ওলাই আহিলে আৰু। নিযুক্তিটো সকলো জেগাত হৈয়ে আছে, য'ত যেনেকৈ পোষ্ট আছে, আৰু এই বছৰটোত মই ভাবোঁ যে আৰু 40-50 হাজাৰ যুৱক যুৱতী নিযুক্তি হ'ব, কিন্তু ফৰেষ্টত বা ইমান দূৰলৈকে মোৰ মনত নাই, কিন্তু জেনেৰেলিটো এইবাৰ 40-50 হাজাৰ আৰু এপইণ্টমেণ্ট হ'ব। বিল হ'ল, গৱৰ্ণৰে অনুমোদন জনালে, এতিয়া ৰাষ্ট্ৰপতিৰ চহীৰ কাৰণে গৈছে, 3-4 মাহ লাগিব। এইটোতো আইনো পাছ হৈ গ'ল। মাটি বাৰী বিক্ৰীৰ ক্ষেত্ৰত কি এতিয়া বিক্ৰী আৰু ক'ত হ'ব? 5 কিলোমিটাৰ বাহিৰৰখিনি হ'ব, ভিতৰত আৰু তাৰ স্থানীয় মানুহে বিক্ৰী বাৰ্তা। ঠিক আছে।